এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। চামগুৰিত নিশা 900 বাছলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ। চামগুৰিৰ আমনিত সংঘটিত হৈছে এই ঘটনাটো। কোনো দুষ্ট চক্ৰই নিশা গুৱাহাটীৰ পৰা গহপুৰ অভিমুখে গৈ থকা কৰিশ্মা নামৰ এখন 900 বাছত শিলগুটি মাৰি বাছখনৰ গ্লাছ ভাঙিবলৈ চেষ্টা কৰে। আমনিৰ নীলকণ্ঠ হোটেলৰ পৰা ভাত খাই গহপুৰলৈ গৈ থকাৰ সময়তে ৰাজবাজা নামৰ হোটেলখনৰ ওচৰতে দুজন যুৱকে 900 বাছখনলৈ শিলগুটি নিক্ষেপ কৰে। ফলত বাছখনৰ আগফালৰ গ্লাছখন কিছু পৰিমাণে ভাঙি যায়। ঘটনাটো সংঘটিত হোৱাৰ পিছতে চামগুৰি আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। এইটো কোন জেগা হয়? এইটো আমনি হয়। আপোনালোকৰ কি হৈছে গাড়ীখন? আমি নীলকণ্ঠত ভাত খাই ওলাই আহিছোঁ। আমি তেজপুৰ অভিমুখে গৈ আছোঁ। তেনেকুৱাতে এইখিনিতে দুটাই টায়াৰ দোকানখনৰ ওচৰত দুটা ল'ৰা ৰৈ পাথৰ মাৰি দিছে, ছাইডত লাগি গোটেই গ্লাছখন ভাঙি গৈছে, চেনচেনীয়া হৈ গৈছে। গাড়ীখন ৰখাই আমি ল'ৰাকেইটা বিচৰাতে পথাৰতে ওলাই দৌৰ মাৰিছোঁ। এইটো আপোনালোকৰ কেইজন ল'ৰা আছিলে? দুজন আছিলে। আপোনালোকৰ গাড়ীখনৰ নাম কি? কৰিশ্মা। গুৱাহাটীৰ পৰা ক'ত গৈ আছিলে? আমি তেজপুৰ অভিমুখে গৈ আছোঁ। তাৰপিছত ৰাস্তাতে এনেকৈ কৰিলে ন? ৰাস্তাতে কৰিলে। আমি ভাত খাই মাত্ৰ ওলাই আহিছোঁহে। ল'ৰাকেইটাক ধৰিব নোৱাৰিলে? নাই, নোৱাৰিলোঁ।